এয়া আপোনালোকে দৰ্শন কৰি আছে মঙ্গলদৈৰ এখন বিখ্যাত পূজা চৰক পূজা। চৰক পূজা বঙালী সম্প্ৰদায়ৰ লোকসকলে প্ৰতি বছৰে চ'ত মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰে আৰু ইয়াতে বিভিন্ন সম্প্ৰদায়ৰ লোকে আহি অংশগ্ৰহণ কৰে। যেহেতু এটা ডাঙৰকৈ মেলা হয়, সকলোৱে আহি উপভোগ কৰে আৰু ইয়াতে এটা অলৌকিক দৃশ্য চাবলৈ মানুহবিলাকে ৰখি থাকে আৰু সেই দৃশ্যটো আপোনালোকক মই দেখুৱালোঁ। এয়া চাওক, মানুহজনৰ পিঠিত কটাৰে এডাল ৰছী ওলমাই দিছে আৰু তেনেকৈ তেওঁ চাৰিওফালে ঘূৰিব আৰু সেই মানুহজনৰ পৰা সকলোৱে আশীৰ্বাদ লয়। সৰু সৰু বাচ্চাবিলাকক তেওঁ আশীৰ্বাদ দিয়ে আৰু ডাঙৰবিলাকেও তেওঁক মাননি দিয়ে আৰু আশীৰ্বাদ লয়। এই যি অলৌকিকতা দেখিলোঁ, এই অলৌকিকতা দেখি সঁচাকৈ অভিভূত হৈ পৰিছিলোঁ। ওচৰৰ পৰা কেতিয়াও আগতে দেখা নাই আৰু এইবাৰ দেখি সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু কিবা এটা বেলেগ শিহৰণ জাগি উঠিছিল। সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। মঙ্গলদৈৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে লোক আহে আৰু এই দৃশ্যটো চাবলৈ সকলোৱে ৰখি থাকে। বেলেগ এক অলৌকিকতা সঁচাকৈয়ে। কটা দুটাত কেনেকৈ এজন মানুহ ওলমি থাকিব পাৰে মোৰ চিন্তাৰো বাহিৰত আৰু ব্যক্তিজনৰ পৰা কিন্তু অকণমানো তেজো নোলায়। এই কিজানি ঈশ্বৰৰ মাহাত্ম্য। ত্ৰিনাথ মন্দিৰৰ প্ৰাংগণতে এই পূজাভাগী বহু বছৰ ধৰি চলি আহি আছে আৰু ইয়াৰ দৃশ্যাংশ আপোনালোকে চাই নিশ্চয় ভাল পাইছে। নতুন এটি ভিডিঅ'ত আকৌ লগ